আজিকালি ব্ৰিজ বহুত হৈছে যে সেইকাৰণে আমি পাৰিলে আচলতে চাইকেল চলোৱাটোৱে ভাল, কিন্তু সেই গাড়ী লৈ অহা হয় যে সেইকাৰণে বহুত ট্ৰেফিক আৰু তাৰ কাৰণে দেৰি হ'ল। এতিয়া গানটোত এটা বৰ সুন্দৰ লাইন আছে, আমাৰ শান্তনু ৰমৰীয়া ক'ত গ'ল, তেওঁ লুকাইছে নেকি? আহিব লাগে তুমি বন্ধু, আহচোন আহ প্লিজ আহ। এই মানুহজনৰ কাৰণে এটা হাত চুবৰি লাগে। আৰু এজন অনুপস্থিত অনুৰাগ শইকীয়া, আমাৰ বন্ধুত্বটা বহুত পুৰণি আৰু ৰাজুদাক ধন্যবাদ জনাইছোঁ, চিকুদাক ধন্যবাদ জনাইছোঁ। এই ধৰণৰ কথা ছবি এখনত আমাক আনি পেলাই তিনিওকে একে জেগাত 10 বছৰ পিছত থিয় কৰাই দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু খুব ধুনীয়া লিখিছে, ইয়াত এটা লাইন লিখিছে, মই অকণমান ইনফৰ্মেল হৈ দিছোঁ, কিবা বেয়া পাইছে নেকি আপোনালোকে? আৰু যদি আপোনালোকৰ মন গৈছে আপোনালোকে উঠি দিব পাৰে, বিহুৰ সময় এনেই উঠি দিব পাৰে আৰু হাত চাপৰি বজাই দিলে। আৰু তাত বৰ ধুনীয়া লাইন এটা লিখিছে, এই মহানগৰৰ দুখ দোকানত সপোনৰ কি দাম বন্ধু, সপোনৰ কি দাম, মীনা বজাৰৰ চিকিমিকনি, জোনাকৰ কি কাম বন্ধু, জোনাকৰ কি কাম, একে বুঢ়ো বাকচতে, একে বুঢ়ো বাকচতে একে মণি মালা, কোনটো পাথৰ বন্ধু কোনটো বাখৰ, চিনিবলৈ হাতত তোৰ সময় উদাকৰ, কোনটো আপোন তোৰ কোনটো বাপৰ। আমাৰ ভকেটো কপি আছে, তাকে শুনাম মই পাছত আপোনালোকক গুণগুণাইছোঁ। আৰু মোৰ ফালৰ পৰা